নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মুজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি অসম বিধানসভাৰ সদনত উত্থাপন হল দা আসাম হিলিং প্ৰিভেনচন প্ৰেক্টিছ বিল আৰু এই বিধেয়ক আইনলৈ ৰূপান্তৰিত হলে ৰাজ্যত অপৰাধ হিচাপে গণ্য হ'ব বেজবেজালি এই আইন উলংঘা কৰিলে 1 লাখ টকাৰ জৰিমনা সহ 5 বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হ'ব পৰৱৰ্তী খবৰ 22 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ভূমিৰ পট্টা অসমৰ কোন জিলাত কেতিয়া লাভ কৰিব ভূমিৰ পট্টা চাও আহক অহা 22 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈৰ পৰা ৰাজ্যত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা ৰাজ্যৰ প্ৰায় 3 লাখ লোকক ভূমিৰ পট্টা প্ৰদান কৰিব হিমন্ত চৰকাৰে মিছন বসুন্ধৰা একৰ দিনত 2,29,659 গৰাকীলৈ ভূমিৰ পট্টা প্ৰদান কৰিছে অসম চৰকাৰে ৰাজ্যৰ কোন জিলাত কেতিয়া লাভ কৰিব ভূমিৰ পট্টা চাও আহক 22 ফেব্ৰুৱাৰী অৰ্থাৎ কাইলৈ ধেমাজি আৰু জোনাইত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা লগতে 23 ফেব্ৰুৱাৰীত চাবুৱা লাখুৱাল হদিয়া ডুমডুমা বুকাঘাট টিহু সজাই নাওবৈচা আৰু ঢেকিয়াজুলিত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা 24 ফেব্ৰুৱাৰীত বজালী অভয়পুৰী দৰং লামডিং কলিয়াবৰ কলমপুৰ ৰঙানদী দুধনৈ আৰু নলবাৰীত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা 25 ফেব্ৰুৱাৰীত ভৱানীপুৰ হৰবক লখিমপুৰ বিহপুৰীয়া বঙাইগাঁও সৃজনগ্ৰাম ৰঙিয়া মৰিগাঁও লাহৰীঘাট আৰু পলাশবাৰীত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা 26 ফেব্ৰুৱাৰীত চিচিবৰগাঁও আৰু ঢকুৱাখানাত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা 27 ফেব্ৰুৱাৰীত মাজুলী গহপুৰ তিনিচুকীয়া মাকুমত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা লগতে 28 ফেব্ৰুৱাৰীত টিংখাং আৰু ডিবগত বিতৰণ কৰা হ'ব ভূমিৰ পট্টা এই কথা প্ৰকাশ কৰিছে বা এই বৃহৎ ঘোষণা কৰিছে অসম চৰকাৰে পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল 2024 বৰ্ষৰ IPL আৰম্ভণিৰ দিন 2024 বৰ্ষত কেতিয়াৰ পৰা আৰম্ভ হ'ব IPL চাও আহক বিশ্বৰ অন্যতম প্ৰভাৱশালী ক্ৰিকেট প্ৰতিযোগিতা হৈছে IPL বুলি ক'লে বিশ্বৰ ভিন্ন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীৰ লগতে ভাৰতৰ অনুৰাগীসকলো আক্ৰান্ত হয় ক্ৰিকেট জ্বৰত ক্ৰিকেট বলিয়া ভাৰতৰ অনুৰাগী হেয়া এতিয়াৰ পৰা যেন আৰম্ভ হৈছে জল্পনা কল্পনা প্ৰতিগৰাকী অনুৰাগীৰ আছে পছন্দৰ টিম মুঠৰ ওপৰত IPL আৰম্ভণিৰ সংস্কৰণৰ পৰা আজিলৈকে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে পিছে 2024 বৰ্ষৰ IPL সংস্কৰণৰ বাবে নিৰ্ধাৰণ কৰিছে আৰম্ভণিৰ দিন প্ৰতিযোগিতাখনৰ অধ্যক্ষ অৰুণ ধুমালে সদৰি কৰিছে IPL আৰম্ভণিৰ দিন 2024 বৰ্ষৰ 22 মাৰ্চৰ পৰা IPL আৰম্ভ হোৱাৰ কথা ব্যক্ত কৰে অধ্যক্ষ ধুমালে দেশত আগন্তুক লোকসভা নিৰ্বাচন যদিও ভাৰততে অনুষ্ঠিত হ'ব সকলো মেচ 15 দিনৰ সূচী শীঘ্ৰে প্ৰকাশ কৰা হ'ব অৱশ্য মেচৰ সম্পূৰ্ণ সূচী প্ৰকাশত কিছু পলম হ'ব বুলি অধ্যক্ষ ধুমালে ব্যক্ত কৰে 2 এদিনতে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব হেয়া ইয়াৰ পাছতে IPLৰ মেচৰ দিন ঘোষণা কৰিব বুলি সদৰি কৰে অধ্যক্ষগৰাকীয়ে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোক এটা সৰু ৰিকুৱেষ্ট যদি তালকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাকত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আগৰতলাত পুনৰ 8 গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ দালালৰ সহায়ত ভাৰতত প্ৰৱেশ কৰিছিল এই সকল বাংলাদেশী নাগৰিকে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত 8 গৰাকী বাংলাদেশী গ্ৰেপ্তাৰ আগৰতলা ৰেল ষ্টেচনত কৰ্তব্যৰত জিআৰপিয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশী নাগৰিক কেইজনক গ্ৰেপ্তাৰ কৰা বাংলাদেশী কেইগৰাকীৰ 5 গৰাকী যুৱতী আৰু 3 জন পুৰুষ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই সকল বাংলাদেশী নাগৰিকক উল্লেখযোগ্য যে দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল এই বাংলাদেশী নাগৰিক কেইগৰাকী পৰৱৰ্তী খবৰ গৰুখটি প্ৰকল্পক লৈ উত্তাল সদন গৰুখটি প্ৰকল্প বন্ধ কৰাৰ দাবী AIUDFৰ বিধায়ক আমিনুল ইছলামে এই সন্দৰ্ভত মন্তব্য কৰি কয় এটা জনগোষ্ঠীক টাৰ্গেট কৰি 70-80 বছৰ বাস কৰা লোকক উচ্ছেদ কৰিছে চৰকাৰে গৰুখটিত উচ্ছেদিত সংখ্যালঘু লোকৰ বাবে কি ব্যৱস্থা লৈছে হিমন্ত চৰকাৰে সদনত এই প্ৰশ্ন বিধায়ক আমিনুল ইছলামৰ গৰুখটি প্ৰকল্পক লৈ উত্তাল সদন ফেল হৈছে হিমন্ত চৰকাৰৰ গৰুখটি প্ৰকল্প বন্ধ কৰাৰ দাবী AIUDFৰ বিধায়কৰ
এটা জনগোষ্ঠীক টাৰ্গেট কৰি 70-80 বছৰ বাস কৰা লোকক উচ্ছেদ কৰা হৈছে। উচ্ছেদিত সংখ্যালঘুৰ বাবে কি ব্যৱস্থা লোৱা হৈছে? গৰুখুটি প্ৰকল্পৰ নামত 14 কোটিতকৈ অধিক টকা লোকচান হোৱাৰ অভিযোগ AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। আৰু গৰুখুটিত গীৰগায়ে আধা লিটাৰ গাখীৰহে দিয়াৰ অভিযোগ বিৰোধীৰ। আৰু গৰুখুটি প্ৰকল্পৰ প্ৰশ্নোত্তৰ শিতানৰ পাছতেই সদন ত্যাগ কৰে AIUDFৰ বিধায়কসকলে। এই সন্দৰ্ভত স্পষ্টীকৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ। মাটি দখলকাৰীৰ প্ৰতি দয়া মমতা নাই বুলি স্পষ্ট কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ, কেন্দ্ৰৰ সৈতে আলোচনা ব্যৰ্থ, পুনৰ দিল্লী অভিমুখে ৰাওনা প্ৰতিবাদী কৃষকসকল। নিম্নতম সমৰ্থন মূল্য MSPৰ নিশ্চয়তা সন্দৰ্ভত কেন্দ্ৰৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পিছত আজি পাঞ্জাৱ হাৰিয়ানা সীমান্তৰ পৰা প্ৰতিবাদী কৃষকসকলে পুনৰ দিল্লী চলো প্ৰতিবাদী সমদল আৰম্ভ কৰিবলৈ সাজু হৈছে। প্ৰকাশিত খবৰ অনুসৰি পাঞ্জাৱ হাৰিয়ানা সীমান্তৰ চম্বুত প্ৰায় 14,000 কৃষক সমবেত হৈছে। কৃষকসকলে দিল্লী অভিমুখে ৰাওনা হোৱাৰ বাবে 12খন ট্ৰেক্টৰ ট্ৰলি, 300খন বাহন আৰু 10খন মিনি বাছ ব্যৱহাৰ কৰিছে। ইয়াৰ উপৰিও গৃহ মন্ত্ৰালয়ৰ অনুমান অনুসৰি দাবী গুজৰাট সীমান্তত 500 ট্ৰেক্টৰ লৈ 4,500 প্ৰতিবাদকাৰী সমবেত হৈছে। ইফালে সমদল ৰুদিবলৈ নিৰাপত্তাৰক্ষী বাহিনীয়ে গঢ়ি তোলা বেৰিকেড ভঙাৰ উদ্দেশ্য প্ৰতিবাদী কৃষকসকলে লগত বুলডোজাৰ আৰু অন্যান্য সঁজুলি অনা বুলি প্ৰকাশ পাইছে। কৃষকসকলৰ এনে স্থিতিৰ পিছতেই কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পাঞ্জাৱ চৰকাৰলৈ এখন পত্ৰযোগে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কৃষকসকলে দুষ্কৃতিকাৰী ৰূপ লোৱা বুলি উল্লেখ কৰি তেওঁলোকৰ বাবে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি মন্ত্ৰালয়ে পত্ৰখনত দাবী কৰিছে। ইফালে আজি পুনৰ কৃষকসকলে সমদল আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ উঠিছে নিৰাপত্তা বাহিনী। বিপুল সংখ্যক নিৰাপত্তাৰক্ষী যাত্ৰাপথত মোতায়েন কৰাৰ লগতে পকী বেৰিকেড গঢ়ি তোলা হৈছে। কেৱল সিমানেই নহয়, পথত গজাল পুতিও কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰিছে। পৰৱৰ্তী খবৰ, শিলহাকত পুনৰ চলিছে হিমন্ত চৰকাৰৰ বুলডোজাৰ। এফালৰ পৰা ভাঙি দিয়া হৈছে বাসগৃহসমূহ। উচ্ছেদিত পৰিয়ালৰ লোকৰ মাজত কান্দনৰ ৰোল। শিলহাকৰ পাৰত পুনৰ উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি দিয়া হৈছে বাসগৃহসমূহ। উচ্ছেদিত পৰিয়ালৰ লোকৰ মাজত কান্দনৰ ৰোল। গুৱাহাটীৰ পাথৰকুঁৱৰীৰ মেগজিনৰ বিষ্ণুনগৰত উচ্ছেদ অভিযান চলাইছে GMDA। 3টাকৈ পৰিয়ালৰ বাসগৃহত উচ্ছেদ অভিযান প্ৰশাসনৰ। লিটুল লস্কৰ, ৰুবুল লস্কৰ আৰু সৰলা পাটগিৰিৰ বাসগৃহত চলিল এইবাৰ বুলডোজাৰ। আৰক্ষীৰ বৃহৎ দলৰ উপস্থিতিত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। উল্লেখযোগ্য যে শিলহাকৰ একাংশ লোকে ন্যায়ালয়ত উচ্ছেদৰ বিৰুদ্ধে তুলিছিল গোচৰ আৰু এই গোচৰত স্থগিতাদেশ জাৰি কৰিছিল আদালতে। আদালতে প্ৰশাসনৰ সপক্ষে ৰায় দিয়াত পুনৰ GMDA আজি উচ্ছেদ অভিযান চলায়। পৰৱৰ্তী খবৰ, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতাৰ 27 কেজি গহনা পাব চৰকাৰে। তামিলনাডুৰ বিশেষ ন্যায়ালয়ৰ এই নিৰ্দেশ। প্ৰয়াত মুখ্যমন্ত্ৰী জয়ললিতাৰ 27 কেজি সোণ আৰু হীৰাৰ গহনা অহা 6 আৰু 7 মাৰ্চৰ ভিতৰত হস্তান্তৰ কৰিব লাগিব চৰকাৰক। এই নিৰ্দেশ দিছে আদালতে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে। প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিতৰ্কৰ অন্ত পেলাই ৰকিবুল হুছেইনৰ এই ঘোষণা।